বন্ধুসকল যোনে যোনে কঁঠাল গুটি খাই ভাল পায় মোৰ এই ৰেচিপিটো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় চাই ভাল লাগিব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। তেলতে পাঁচফোৰণ আৰু শুকান জলকীয়া আৰু লগতে পিঁয়াজ নহৰু আদা অলপ দি দিছোঁ। আৰু এতিয়া কচুৰ শাকৰ লগত বনাম, যিহেতু কচুৰ শাকখিনি মই ধুনীয়াকৈ সিজাই কৰি ল'লোঁ। আৰু ইয়াতে হালধি নিমখ আৰু জিৰা জালুক আৰু ধনিয়া পাউডাৰ অলপ দি দিছোঁ। আৰু এতিয়া মই ইয়াতে কঁঠাল গুটিখিনি অলপ হালধি নিমখ দি পেলাই ধুনীয়াকৈ সিজাই কৰি ল'লোঁ। আৰু এতিয়া মই কঁঠাল গুটিখিনি ইয়াতে ভাজিম ধুনীয়াকৈ কচুখিনিৰ লগত। আৰু বন্ধুসকল নিমখটো দিওঁতে জোখমতে দিব, আৰু যিহেতু মই কঁঠাল গুটিত অলপ নিমখ দিছিলোঁৱেই। আৰু এয়া মই ভাজি ঢাকনা মাৰি বহুত টাইম ভাজিলোঁ। আৰু মোৰ কঁঠাল গুটিৰ লগত কচুৰ শাকখিনি একদম ৰেডি হৈ গ'ল। আৰু বন্ধুসকল আজি এই সহজ ৰেচিপিটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ৰেচিপি লৈ পুনৰ লগ পাম। আৰু এই সহজ ৰেচিপিটো যদি চাই আপোনালোকৰ ভাল লাগে আৰু ঘৰত বনাই খাব, আৰু খাই পেলাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ একদম নাপাহৰিব। আৰু বন্ধুসকল যিমানখিনি পাৰে আপোনালোকে ৰেচিপিটো শ্বেয়াৰ কৰিব। আজিলৈ ইমানখিনি, বাই বাই।